হেল্ল' এভৰিৱান, মই প্ৰিয়ংকা আৰু আজি বহুত দিনৰ মূৰত কলেজ আহিছোঁ। যিহেতু কলেজ বন্ধ আছিলে সৰস্বতী পূজাৰ কাৰণে, চাফ চাফাইৰ কাৰণে। আৰু অহাৰ মটিভটো হ'ল যে এডমিট কাৰ্ড দিব বুলি আমি কলেজ আহিছোঁ। তো অহাৰ লগে লগে এই বদমাছকেইটাক দেখি পালোঁ, মানে মোৰ লগৰকেইটা। তো আমি মানে কথা পাতি আছিলোঁ যে সৰস্বতী পূজাৰ দিনাখন বোলে ছোৱালী এজনী হিল পিন্ধি আহিছিলে, কিন্তু তাই সোমাওঁতে বোলে তাই উভতি পৰি গ'লে বোলে হিল পিন্ধাৰ কাৰণে। তাই খোজকাঢ়িব নোৱাৰিলে বুলি পৰি গ'লে শুনি আমি হাঁহি আছিলোঁ। তাৰপিছত অকণমান দেৰি গ্ৰাউণ্ডত বহাৰ পিছত আমাক ভোক লাগিলে। তো ভোক লাগিলে বুলি আমি চবে কলেজৰ কেণ্টিনত আহিছোঁ। আৰু এয়া আমাৰ লগৰকেইজনী, আৰু তাই ভাবিছে যে মই এনেই ভিডিঅ' লৈ আছোঁ বুলি। পিছতহে তাই গম পাইছে যে মই ব্লগ বনাই আছোঁ। তাই লাজ পালে। আৰু ইহঁত দুটা মোহন আৰু অভয়, তো ইহঁতকেইটা আছিলে। আৰু আমি ৰখি আছিলোঁ যে কেতিয়া দিব বুলি। আৰু আমাৰ কলেজৰ কেণ্টিনত আমি দুটা মানে বস্তু অৰ্ডাৰ কৰিছিলোঁ। তো প্ৰথমটোতো মই ল'ব পাহৰি থাকিলোঁ। ছেকেণ্ডটো আছিলে যে আমাৰ এইটো পুৰি আৰু চব্জি। তো আপোনালোকে পুৰি চাইজ দেখিব পাইছে কিমান ডাঙৰ ডাঙৰ হয়, আৰু বহুত গৰম আছিলে। মাত্ৰ মানে তেলৰ পৰা উঠাই আমাক আনি দিছিলে যে বহুত গৰম আছিলে। আৰু লাজ বহুত কৰে কিন্তু দেই গাইজ, মানে বহুতে লাজ কৰে, লাজুকী আৰু মানে তাৰপিছত এয়া আমি খাবলৈ বহিলোঁ। সেইফালে প্লেটটো মানে পাছিং হৈ আছিলে, এটাই প্লেট আহিছিলে এইটো টেবুলত বুলি, কোনে ল'ব। মইতো খোৱা ষ্টাৰ্ট কৰিলোঁ যিহেতু মোৰ ভোক লাগিছিলে। তো চব্জিটো প্ৰথমত খাই চালোঁ, চব্জিটোৰ টেষ্ট মানে একদম মজা আছিলে দেই গাইজ, সঁচাকৈ কৈছোঁ। চব্জিটোৰ টেষ্ট মানে কি ক'ম আপোনালোকক, চব্জিটোৰ দেখাই দিছোঁ মই কনচিষ্টেণ্টি কিমান মানে গাঢ়া বস্তুটো। আৰু চব্জিটো এয়া চাওক আপোনালোকে কিমান গাঢ়া দেখিছে। মানুহে কয় ন কলেজৰ মেছৰ খানা বোলে একদম পানীয়া। আমাৰ কিন্তু তেনেকুৱা নহয়। আমাৰ লগতে চাটনিও দিছিলে। চাটনি ৱাজ বেষ্ট। মই বেলেগৰ প্লেটৰ পৰা লৈ চাটনিয়ে খাই থাকিলোঁ, চব্জি মই খাব নোৱাৰিলোঁ। আৰু যদি চব্জি আমি বিচাৰোঁ ন, আমাক ৰিফিলো কৰি দিয়ে। পুৰি দেখিছে কিমান স্পঞ্জি আৰু কিমান ডাঙৰ ডাঙৰ পুৰি হয়। তো সেইটো কাৰণে আৰু মানে একদম ভাল লাগি গ'ল। গৰম গৰম আছিলে, চব্জিও গৰম আছিলে আৰু পুৰিও গৰম আছিলে। কলেজৰ খাই মানে একদম ভাল লাগিছে। আৰু আপোনালোকে দেখিব পাৰিছে কেনেকুৱা মানে আমাৰ কেণ্টিনটো দেখিব বহুত ধুনীয়া। আজিৰ কাৰণে ইমানে। থেংক ইউ গাইজ।